মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম ল'বা। পোনপ্ৰথমে মই তোমালোকৰ পৰা ক্ষমা মাগিছোঁ এইটো কাৰণেই যে মোৰ কিবা কিবি শাৰীৰিক অসুস্থতাৰ কাৰণে মই তোমালোকক পাঠ দিব পৰা নাই। পাঠ প্ৰিপেয়াৰ কৰি থৈও মই দিব পৰা নাই স্বাস্থ্যৰ অসুবিধাৰ কাৰণে। গতিকে আজি মই অলপমান ভাল পাইছোঁ, তোমালোকৰ পৰীক্ষাৰ সময়, গতিকে পাঠ দিব লাগে বুলি মোৰ অনবৰত মোৰ মনটো কুটকুটাই আছে যে মই মোৰ ল'ৰা ছোৱালীকেইটাক চাব পৰা নাই। কিন্তু যি কি নহওক, আজি মই গণিতৰ আৰু এটা পাঠ লৈ আহিছোঁ। সেইটো হৈছে দ্বিতীয় গোট পৰীক্ষা 2024ৰ এখন প্ৰশ্ন কাকত মই তোমালোকক সমাধান কৰি দেখুৱাবলৈ লৈছোঁ। আৰু সমাধান কৰি যাওঁতে এই বস্তুটো মই বুজায়ো যাম তোমালোকক। এই হেৰিখনৰ প্ৰশ্ন কাকতখনৰ সময় আছিল 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিল 50। প্ৰথম প্ৰশ্নটো আছিল চমুত্তৰ দিয়া ক এক সপ্তাহত কিমান দিন। সেইটো তোমালোক আটাই জানে, এক সপ্তাহত 7 দিন, নহয় জানো? তাৰপিছত 2 নম্বৰটো চোৱা খ এবছৰত কিমান সপ্তাহ, 52 সপ্তাহ, 52 উইকছ বা 52 সপ্তাহ। তাৰপিছত ফেব্ৰুৱাৰী মাহৰ কেতিয়া 29 দিনীয়া হ'ব। ফেব্ৰুৱাৰী মাহটো কেতিয়া 29 দিনীয়া হয়? ফেব্ৰুৱাৰী মাহটো লিপ ইয়েৰত 29 দিনীয়া হয়। আজি কি তাৰিখ লিখা, এই তাৰিখটো যিদিনা তোমালোকৰ পৰীক্ষা থাকিব সেইদিনা যদি সোধে, তেতিয়াহ'লে তোমালোকে প্ৰথম এইখিনি জেগাত এডাল আঁচ দিবা। ইয়াৰ আগতে ইয়াত তাৰিখটো লিখিবা, লিখি এডাল আঁচ দিবা, 12 দিবা, কাৰণ এইটো ডিচেম্বৰ মাহ। তাৰপিছত আকৌ ডেছ দিবা, আকৌ 2025 এনেকৈ লিখিবা। তাৰপিছত এটা তিয়হ সমানে ছভাগ কৰিলে প্ৰতিটো ভাগত কিমান থাকিব? প্ৰতিটো ভাগত ছভাগৰ এভাগ। ছভাগ কৰিছা, গতিকে তাৰে এভাগ হ'লে ছভাগৰ এভাগ। তাৰপিছৰ প্ৰশ্নটো চোৱা, কিমান দিন হ'ব লিখা। দুটা অংক দিছে, 2 2 4। 4 সপ্তাহ, 4 সপ্তাহত কিমান দিন? তোমালোকে জানা যে এসপ্তাহত 7 দিন। এনেকৈ কাষতে তোমালোকে জেগাটো পেঞ্চিলেদি আঁচ টানি কৰি দেখুৱাই দিবা। 1 সপ্তাহত 7 দিন, 4 সপ্তাহত 4 7 পূৰণ কৰিলে 4 7 গুণ 28, 28 দিন হ'ব উত্তৰ। ইয়াত লিখি দিবা এনেদৰে। তাৰপিছত 3 মাহ 3 দিনত কিমান দিন হ'ব? 1 মাহ সমান 30 দিন, নহয় জানো? 1 মাহ সমান 30 দিন। একটু পাক খাই গৈছে। 1 মাহ সমান 30 দিন। গতিকে 3 মাহ সমান 3 30 গুণ 3 0 0 3 3 গুণ 90 দিন। তাৰ লগত 3 দিন আকৌ যোগ কৰা, তেতিয়াহ'লে কিমান হ'ব? 93 দিন। উত্তৰ হ'বগৈ 93 দিন। তাৰ পিছৰ অংকটো চোৱা, ভগ্নাংশত লিখা। এইটো 2 2 4, এটা 2কৈ আছে। 7 ভাগৰ 3 ভাগ, 7 ভাগৰ 3 ভাগ, 7টো তলত লিখিবা। ডাঙৰ সংখ্যাটো সদায় তলত থাকে, হৰ হয় এইটো, আৰু ওপৰত সৰু সংখ্যাটো লিখিবা, এইটো ল'ব। তাৰপিছত 10 ভাগৰ 4, 10 ভাগৰ 4। দশমিক ভগ্নাংশত প্ৰকাশ কৰা। এইটো 10 ভাগৰ 3, 10 ভাগৰ 3টো দশমিক ভগ্নাংশত কেনেকৈ হ'ব? 3 হ'ব এককৰ ঘৰত, আৰু দশকৰ ঘৰত একো নাই, গতিকে দশকৰ ঘৰটো 0 হ'ব, এইটো 0 হ'ব। তাৰপিছত আকৌ 100 ভাগৰ 83 ভাগ, 100 ভাগৰ 83 ভাগটো কেনেকৈ কৰিবা? 100 তোমালোকে হেৰি কৰি লোৱা, 100ত 2টা শূন্য থাকে, নহয় জানো? তাৰমানে দশমিকৰ পিছত 2টা শূন্য। গতিকে আমি কি কৰিম, এই 3 8 দশমিক 0, 3 8 83 দশমিক 0, এনেদৰে আমি কৰিব লাগিব। মুঠতে 3টা অংক হ'ব লাগিব। তাৰপিছত আহা পূৰণ কৰা। পূৰণ কৰাটো মই কৰি দেখুওৱা নাই। 25 20ক পূৰণ কৰিব লাগে 20 টকাত। এইটো টকা পইচাৰ পূৰণ। 5 0 0, 5 0 0, 5 0 0, 5 2 গুণ 10। তাৰপিছত আমি আকৌ 2ৰে কৰিম। 2 0 0, 2টো যিহেতু ইয়াত আছে, আমি এইটো লাইনৰ পৰা পাতিম। 2 0 0, 2 0 0, 2 0 0, 2 2 গুণ 4। এতিয়া ইয়াক আমি যোগ কৰিম। চোৱা, এই 0 0 হ'ল, 0
শূন্যই হ'ল, শূন্য শূন্যই হ'ল, শূন্য শূন্যই হ'ল, 4 1 5. তো উত্তৰ হ'ব আমাৰ এয়া 5 আৰু 500.00 টকা, কাৰণ এইটো টকা পইচাৰ পূৰণ, দশমিক আছে নহয়। তাৰপিছতো চোৱা, এইটো 5 3 গুণ 15 5 উকলিবৰ 1, আমি পেঞ্চিলেদি ইয়াক ছাইডত ৰাখি যাওঁ। বাৰু পেঞ্চিল এডাল লওঁ ৰ'বা, তোমালোকে পেঞ্চিল এডাল ব্যৱহাৰ কৰি কৰিব পাৰা। 5 3 গুণ 15 5 উকলিবৰ 1, 5 4 গুণ 20 1 21, 21ৰ 1, তাৰপিছত উকলিলে 2, 5 0 0, 0ৰ লগত 2 যোগ কৰিলে আমাৰ কিমান হ'ব 2, 5 গুণ 5. আকৌ চাই লোৱা, প্ৰত্যেকটো অংক কৰাৰ পিছত এনেকৈ চাওঁ। 5 গুণ 5 উকলিবৰ 1, 5 4 গুণ 20 1 21, 21ৰ 1 উকলিবৰ 2, 5 0 2, 5 গুণ 5. এতিয়া উত্তৰ হ'লগৈ, দুটাৰ আগত দশমিক বহিব, দুটাৰ আগত সদায় দশমিক বহে ফালৰ পৰা, গতিকে উত্তৰ হ'ব আমাৰ 52.15 টকা। তাৰপিছত অংকটো চোৱা, পইচাত প্ৰকাশ কৰা। পইচাত প্ৰকাশ কৰিলে একোৱেই কৰিব নালাগে। 100 পইচা এটকা, আমি 100 পূৰণ কৰিলে এইটো একেই ওলাব, এই দশমিকটো খালি উঠাই দিলেই হ'ল। 2 0 0 0, 2 আৰু 3টা শূন্য নহয়, ইয়াত খালি তুমি দশমিকটো উঠাই দিবা আৰু পইচা বুলি লিখি দিবা, হৈ যাব। বুজি পাইছানে? তাৰপিছত 101 টকা 99 পইচা। এতিয়া তোমালোকে 101.99 টকা, পইচা, কাৰণ এইটো 100 পইচা এটকা, গতিকে আমি একেৰেই পূৰণ কৰিব লাগিব, একেই উত্তৰ হ'ব। উত্তৰ 1 এইটো। তাৰপিছতে আখৰেৰে লিখা, এইটো 130.50 টকা। আখৰে তোমালোকক স্কুলত কেনেকৈ শিকাইছে? 130 টকা 50 পইচা। আখৰে কেনেকৈ লিখিবা? 130 টকা 50 পইচা। এতিয়া এই যে 130 টকা 50 পইচা তোমালোকে লিখিবা, এতিয়া লিখোঁতে তোমালোকে 100ৰ পৰা তালব্য শ এনেকৈ লিখি নোযোৱা, হয়নে নহয়? তোমালোকে তালব্য শ, 100 মূৰ্ধন্য ত, তাত আকাৰে কত আকাৰে কা, এইবোৰ এনেকৈ লিখি নোযোৱা। তোমালোকে কেনেকৈ লিখিবা? এনেকৈ লিখিবা, 130 টকা 50 পইচা। 130 টকা 50 পইচা। ইয়াৰ পিছৰ অংকটো চোৱা, দিছে 40.50 টকা, 40 টকা 50 পইচা। এতিয়া তোমালোকে টকা পইচাৰ যোগ কৰিব লাগে। কেনেকৈ কৰিম আমি? যোগটো কৰিলে আমি কি কৰিম? এনেকৈ চোৱা, 5 0 যোগ কৰিলে 5 হ'ল, নহয় জানো? 5 2 7, ইয়াতে তোমালোকে পইচা লিখিলা, আৰু ইয়াতে লিখিলা 2 0 2, 8 1 9, 3 3, ইয়াত টকা লিখিলা। এতিয়া 392 টকা 75 পইচা। উত্তৰ হ'ব 392 টকা 75 পইচা। সুবিধা পাইছা নেকি বাৰু? মই কিন্তু মোৰ হিচাপত টান পাব নালাগে তোমালোকে। এতিয়া এই অংকবোৰ লিখোঁতে খালি একদম চিধা লিখিবা। 0 0 0, এতিয়া 0ই হ'ল।
7 5 12 12 2 কুলিবৰ 1 ইয়াতে 1 গ'ল তাৰপিছত দশমিক ইয়াতে আহিলে দুটাৰ আগত তাৰপিছত 1 9 10 10 5 15 5 কুলিবৰ 1 এইটো 1 কাটি দিয়া এতিয়া তাৰপিছতে 3 3 6 6 8 14 1 15 তাৰমানে উত্তৰ হ'ব উত্তৰ হ'ব 150.20 টকা এনেকৈ উত্তৰ লিখিব লাগিব তোমালোকে এখন কিতাপৰ দাম 32.50 টকা এখনৰ দাম আমি লিখিম এখনৰ দাম 32.50 টকা 4খনৰ দাম 32.50 পূৰণ 4 এতিয়া আমি এইখিনিতে সাইডত যেটো আমি জায়গা ৰাখিম সেই জায়গাত আমি ইয়াক পূৰণ কৰিম যেনেকৈ ধৰা এনেদৰে তোমালোকে এডাল আঁচ টানিয়ে ৰাখিবা মই টানিবলৈ পাহৰি গ'লোঁ আচলতে গোটেই আৰম্ভণিৰ পৰা পেজটো শেষলৈকে এনেকৈ ৰাখিবা তেতিয়া কি হয় 32.50 তাৰ লগত 4ৰে পূৰণ কৰিব লাগে নহয় জানো 4ৰে পূৰণ কৰিলে 4 0 0 4 5 গুণ 20 পিছৰ 0 কুলিবৰ 2 4 2 গুণ 8 4 2 গুণ 8 8 2 10 10 0 কুলিবৰ 1 4 3 গুণ 12 1 13 উত্তৰ হ'ব 130 টকা উত্তৰ হ'ব 130 টকা এতিয়া তোমালোকে এনেকৈ কৰিও দেখুৱাব পাৰা 130 টকা তোমালোকে এনেকৈ কৰিও দেখুৱাব পাৰা এইটো এনেকৈ 32.50 পূৰণ 4 4 0 0 4 5 পিছৰ 0 কুলিবৰ 2 4 2 8 2 10 10 0 কুলিবৰ 1 4 3 12 1 13 130 টকা এইটো উত্তৰ এইটো এনেকৈ কৰিও দেখুৱাব পাৰা একো নহয় তাৰপিছত আহিলে এইটো অংক চাওঁ খালী ঠাই পূৰ কৰা 2 পূৰণ 9 এইটো মৌখিক দেই 9 গুণ 9 9 দুগুণ 18 যিটো ডাঙৰ সংখ্যা এইটোৰ পৰা গাবা পটকৈ ওলাব 10 9 গুণ 90 148ৰ লগত কি যোগ কৰিলে 400 পোৱা যাব 400ৰ পৰা 148 10ৰ 8 গ'ল থাকিল 2 তাৰপিছতে 9 9ৰ 4 গ'ল থাকিল 5 তাৰপিছতে এইটো চোৱা এনেকৈ চোৱা 400 মাইনাছ 148 কৰি দিলে 10ৰ 8 গ'ল থাকিল 2 পৰা ইয়াত হ'ল 9 9ৰ 4 গ'ল থাকিল 5 ইয়াত হ'ল 3 গ'ল থাকিল 2 252 উত্তৰ 252 এতিয়া তোমালোকে এনেদৰে খুব সহজকৈ এই অংকখন আৰু মৌখিককেইটা কৰি পেলাব পাৰা যে তোমালোকে এনেধৰণেই প্ৰশ্নবোৰ পাওঁতে দুবাৰ তিনিবাৰ খালি চাবা দেই যোগ বিয়োগ পূৰণ কৰোঁতে প্ৰায়ে তোমালোকে ভুল কৰা গতিকে সেই ভুলটো যাতে নহয় তাৰ কাৰণে তোমালোকে সাৱধান হ'বা এতিয়া ক্লাছ 3 এখন হৈ গ'ল মই এতিয়া ইয়াৰ পিছত হিন্দী পেপাৰ এখন দিবলৈ চেষ্টা কৰিম কিন্তু কাইলৈ গধূলি মানেহে পাৰিম কাৰণ স্বাস্থ্যটো মোৰ এতিয়াও ভাল হোৱা নাই তথাপি তোমালোকৰ পৰীক্ষাৰ কাৰণে মই আৰু বেয়া লাগেতো নিজৰে এটা দায়িত্বৰ নিচিনা লাগে ঠিক আছে আহোঁ তেনেহ'লে পৰীক্ষা ভালকৈ দিবা ভালকৈ লিখি পঢ়ি চাবা আৰু কি লিখিছা বহীখন জমা দিয়াৰ আগতে এবাৰ চাবা ধন্যবাদ